আচৰিত নহব এনে কিছুমান ঘটনা সংঘটিত হৈ আছে যিসমূহ ঘটনাক দেখিলে আপোনালোকে আচৰিত হৈ পৰিব সেইবাবে ভাবিলো আপোনালোকৰ মাজলে শেয়াৰ কৰিলো এই ঘটনাৰ মূল কাৰণ আৰু কেনে ধৰণে সংঘটিত হৈছিল এখন গাঁৱত আতংকময় পৰিবেশ হৈ গল শনিবাৰে পুৱাই পুৱাই গাঁওবাসীয়ে দেখিবলৈ পায় এটা সাৰগৰু পানী টেংকিৰ ওপৰত যিকোনো মুহূৰ্তত সাৰগৰুটো পানী টেংকিৰ পৰা সৰি পৰিব পাৰে সেইবাবে গাঁওবাসীয়ে অতি সোনকালে প্ৰশাসনক অৱগত কৰে প্ৰশাসনেও উদ্ধাৰ অভিযান আৰম্ভ কৰে এই পানী টেংকিটোৱে গাঁওবাসীৰ আছিল মূল পানী খোৱাৰ উপাৰ্জন তেনে সময়তে তেখেতলোকে পুৱাই পুৱাই দেখিবলৈ পায় এটা সাৰগৰু আজমেৰ নামৰ এখন জাগাত এখন গাঁৱত এই ঘটনা সংঘটিত হয় পুৱাই পুৱাই গাঁওবাসীয়ে এনে ঘটনা বা এনে সাৰগৰু এটা পানী টেংকিৰ ওপৰত উঠি থকা দেখি তেওঁৱে প্ৰথম অৱস্থাত আচৰিত হৈ পৰে আৰু প্ৰশাসনক অৱগত কৰে যিকোনো মুহূৰ্তত সাৰগৰুটো ওপৰৰ পৰা সৰি পৰিলেহেঁতেন আচলতে এনে ঘটনা সংঘটিত হৈছে আজমেৰ নামৰ এখন জেগাত আপোনালোকেও দেখি আচৰিত হৈ পৰিছে চাগে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰশাসনে সাৰগৰুটোক উদ্ধাৰ কৰে বহুত কষ্টৰ ফলত আৰু বহুত সময় লগাই তেওঁলোকে উদ্ধাৰ কৰে সাৰগৰুটোক কি এক অদ্ভুত দৃশ্য দেখিবলৈ পাইছে আপোনালোকে